নিজে ওলাই মেলি আকৌ ছোৱালীকো উলিয়ালোঁ। নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ আহিছোঁ। আজিনো ক'লৈ গ'লোঁ, ছোৱালীকো চাদৰ মেখেলা পিন্ধাই তাকেই দেখাওঁ। লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব, গম পাই যাব। এতিয়া ধুনীয়াকৈ তাইকো উলিয়াই মেলি দিলোঁ, নিজে ওলালোঁ। ল'ৰা নিজে ওলালে বাৰু দেই। এই কাপোৰযোৰ যে ছোৱালীক পিন্ধাই দিছোঁ, এযোৰ মোৰ বিয়াত মাক আনি দিছিলোঁ পিন্ধিবৰ বাবে। মায়ে এতিয়া ক'লে কি মই নিপিন্ধোঁ, সেইকাৰণে লৈ গুচি আহিলোঁ, তাইকে পিন্ধালোঁ। এয়া গাড়ীত বস্তুবোৰ ভৰাই দিছোঁ, মানে আমি থানলৈ যাওঁ, নৰুৱা থানলৈ বুলি ওলাইছোঁ। এতিয়া শৰাইখন আগবঢ়াই থোৱা আছিলে, যাম যামকৈ থাকিয়ে যায়, সেইদিনাখন মানে আমি গুচি গ'লোঁ। এতিয়া ফাইনেলি আমি নৰুৱা থান আহি পায়ে গৈছোঁ। ইয়াত দেখিছে গাড়ীৰ পৰা নামিয়ে ল'ৰা ছোৱালীখিনি উৎপাত, মানে জেগাডোখৰ দেখি ভাল পায় ন, খেলিবলৈও ভাল পোৱালি। এতিয়া মই কৈছোঁ নাযাবা ৰ'বা, মই মালখিনি নমাই লওঁ গাড়ীত। এতিয়া গাড়ীৰ পৰা মালখিনি নমাবলৈ টিকিটো খুলি দিব ক'লোঁ। এয়া মালখিনি নমাই ল'লোঁ। মাল মানে আমাৰ মা মগুখিনি ঘৰতে ধুনীয়াকৈ ধুই মেলি তিয়াই নিছিলোঁ। দেউৰীজনক ইমান মানে কষ্ট নিদিওঁ বুলি ভাবিলোঁ। এইখিনি লৈ আমি দেউৰীজনৰ ওচৰলৈ গ'লোঁ। ইয়াত সকলোখিনিয়ে আছে, মানে ভোজ ভাত খাওঁ বুলি ক'লেও সকলোখিনি যোগাৰ আছে, খালি খোৱা মানে বস্তুখিনি আনিলেই হ'ল। বহুত জেগাৰ পৰা মানুহ আহিছে। এতিয়া দেউৰীজনৰ ওচৰত আহিলোঁ যে দেউৰীজনে আগৰ পৰাই কামতে লাগি আছে। মই ক'লোঁ নাৰিকলকেইটা দিয়ক, মই কাটি দিওঁ। এইফালে আকৌ নাৰিকল কটাত লাগিলোঁ। নাৰিকল কাটি মেলি হ'ল, সকলোখিনি দেউৰীক যোগাৰ দি থৈ আমি চাকি জ্বলাবলৈ বুলি আহিলোঁ। এতিয়া চাকি জ্বলোৱা জেগাডোখৰ বেলেগ কৰি দিছে এইবাৰ, হ'ল অলপ দিন বাৰু। তাতে আমি বাহিৰতে ধুনীয়াকৈ চাকি জ্বলোৱা সৰু ৰুম এটা আছে, তাতে চাকি জ্বলাই ল'লোঁ। চাকি জ্বলাই মেলি আকৌ শৰাইখন দেউৰীজনে পাতি দিছে। এতিয়া ডাঙৰ নামঘৰটোলৈ আহিলোঁ। দেউৰীজনে ক'লে মই আশীৰ্বাদ দিম, আমি আকৌ তাতো সেৱা কৰি ল'লোঁ। লোৱাৰ পিছত সকলোখিনি কৰি মেলি আমি তাতে জিৰণি কোঠা নিচিনা আছে, তাতে আমি বোলো মাহ প্ৰসাদকেইটা খাই লওঁ। এতিয়া মা মগুখিনি লৈ আহিলোঁ। আহি মেলি সকলোকে বহিবলৈ দি মই বোলো ইয়াতে দি দিওঁ। এতিয়া বাইদেৱে সাজি মেলি দিলে। সাজি মেলি দিয়াৰ পিছতে এতিয়া কঠো আছে, কঠো পাৰি ল'লোঁ। এয়া প্ৰসাদ দি মই আগবঢ়াই দিছোঁ খাবলৈ। এইফালে দেউৰী বাপজনকো দি থৈ আহিলোঁ। তেওঁক মাতিছিলোঁ, তেওঁ ক'লে মোলৈ থৈ দিয়া, তেওঁ অলপ বিজি হৈ আছে। সকলোৱে খাই মেলি আমি এয়া ফটো উঠিবলৈ আহিলোঁ। এই কোৱা ভাগত বোলে শংকৰদেৱে পানী খাইছিলে, ইমানকৈ নাজানো, সকলোৱে কোৱা শুনো। এতিয়া চাওকচোন ইমান ধুনীয়া ধুনীয়াকৈ বনাই থৈছে। তাৰপিছত ল'ৰাই ক'লে মা মই ফটো উঠিম, তাকো কেইফটোমান উঠাই দিলোঁ। তাৰপিছত ছোৱালীকো উঠালোঁ, নিজেও উঠিলোঁ। উঠি মেলি এতিয়া বাইদেউহঁতকো ক'লোঁ কি আহক উঠোঁ বোলো, তেহেঁতকো উঠাই দিলোঁ। এতিয়া ফটো কপি দিয়া হোৱা নাই। ছোৱালীয়ে আকৌ উঠোঁ বুলি ক'লে, তাইকো উঠাই মেলি ল'ৰাই লাষ্টত ক'লে কি মোক এইখনতো উঠাই দিয়া, তাক সেইখনতো উঠাই দিলোঁ। উঠাই দি বোলো ব'লা যাওঁ, দেৰি হ'ব নহ'লে। এতিয়া ধুনীয়াকৈ উঠাই মেলি দি আৰু আমি ঘৰলৈ উভতিবলৈ কাৰণে গাড়ীৰ ওচৰলৈ গ'লোঁ। এয়া পুখুৰীটো তাৰ। এফালে পোৱালীকেইটাক মাতি আছোঁ, অহা নাই তেহেঁতে। তাতে মানে অকণ থাকিম বুলি ভাবিছিলে, এতিয়া আমাৰো দেৰি হ'ব, সেইকাৰণে বোলো ব'লা। এয়া আমাৰ দাদা উঠিলেই নহয় গাড়ীত, মানে ভাগিনটো। সকলোকে উঠিবলৈ দিলে, আমি উঠি ল'লোঁ। উঠি লৈ আকৌ ঘৰলৈ বুলি উভতিলোঁ। ভিডিঅ'টো আজিৰ নহয় কিন্তু দেই, ভিডিঅ'টো আৰু যোৱা বছৰে মই সাঁচি ৰাখিছিলোঁ। এতিয়া ঘৰলৈ বুলি আমি উভতিলোঁ। অকণমান ৰাস্তাটোও দেখুৱাই দিলোঁ। কুঁৱলী পৰি আছে যিহেতু ৰাস্তাটো মানে ভালো লাগিছে। এয়া আহি পাই গ'লোঁ ঘৰ। এতিয়া সকলোৱে নামিলোঁ। নামি মেলি আৰু ঘৰলৈ যাবলৈ ওলাইছোঁ। বাইদেৱে কৈছে চাহ বনাওঁ। তাই বৰপিঠা বনাই থৈছিলে, নাৰিকল লাডু, বৰপিঠা,
ধুনীয়াকৈ চাহ অকণ খাই ল'লোঁ। খাই মেলি মাও তাতে আছিলে দেখি তাতে প্ৰসাদ দিলোঁ। সকলোৱে খাই ল'লে আৰু পোৱালি দেখিছেনে ইহঁতে খেলাত লাগিলেই। এয়া খোলা পিঠাও বনাইছিলে দেই, মই খোলা পিঠা কথাটো ক'বলৈ পাহৰি গ'লোঁ। এতিয়া ঘৰলৈ আহি ধুনীয়াকৈ কাপোৰ কানি সলাই ল'লোঁ। সলাই লৈ গ'লোঁ পথাৰলৈ নহয়, মানে আজি মানিমুনি খাবলৈ মন গ'ল। এয়া মানিমুনি বুটলি আছোঁ। তাৰপিছতে মানিমুনি বুটলি আছোঁ, দুইজনীয়ে বোলো ঘৰে ঘৰে খাম। এইফালে আকৌ আজি মানে পিকনিক খোৱাটো হৈ পৰিলে, এনেই মানে আৰু এসাঁজ ৰাতি আমাৰ ঘৰতে খাব বুলি ক'লে। এতিয়া ভাগিনটোৱে ছোৱালীক ক'লে কি যা ব্ৰইলাৰ এটা লৈ আগে, এটাই মোক গেজ লাগি আছে ব্ৰইলাৰ আনিবলৈ। ব্ৰইলাৰ আনি মেলি ৰাতিৰ খানাটো হ'লেই নহয় যোগাৰ। ৰান্ধনি ভাগিনটো কিন্তু মাংসত বনোৱাত মানে পাকৈত। বাইদেউহঁতে ভাত পানী বনালে, সকলোৱে লাগি মেলি ভাগৰো লাগিছে অলপ, বহি আছোঁ আৰু ঠাণ্ডাও যিহেতু। ইফালে সকলো যোগাৰ হৈয়ে গ'ল, একদম বাহিৰতেই। ইফালে ভাত খাম বুলি ক'লে যেতিয়া বাহিৰতে বাঢ়িবলৈ লাগি গৈছে আৰু। এইফালে জুই ফুৱাই আছে, ইফালে বনাই আছে। এতিয়ানো ভাতকেইটা হ'ব, খাই মেলি শুমগৈ বুলি ভাবি আছোঁ। মাংস নহয়হে এটা। এইফালে বিলাহী টক, এইফালে ভাত বাঢ়িলেই নহয়, তাক গৰমে গৰমে বোলো খাই দিওঁ আৰু। এইফালে ব্ৰইলাৰ মাংস, দালি, বিলাহী টক, মাছো আছিলে দেই। এতিয়া ধুনীয়াকৈ খাই মেলি ল'লোঁ আৰু নিজৰ নিজৰ থালি লৈ। বাহিৰতে এয়া বহা ৰান্ধনি বাইদেউ দেখিছেনে, জুইৰ ওচৰত খাইছে। তামোল খালেই ভাত খাই আমি বাহিৰতে বহি দিছোঁ আৰু। খাই মেলি ঘৰা ঘৰি গৈ আৰু শুমগৈ। ইয়াত দেখিছেনে তাৰ টোপনি আহিলেই। ধুনীয়াকৈ খালোঁ বলোঁ। এতিয়া ধুবলৈ পখালিবলৈ নাই আৰু, ঘৰ ফুটুওঁ বোলো। ইয়াৰ লগতে এইটো লাগি আহিলে নহয় কাঁই, বোলে আমাৰ ঘৰত শুব আজি। তাকনো ৰাতি লৈ আহিব পাৰোঁনে, আধা ৰাতি কান্দিব। কেজু আমাৰ ঘৰলৈ যা, আগতেই গৈছে সি। তাকো যেন তেনে ফুচলাই মেলি বোলো যা ঘৰলৈ, কাইলৈ আহিবি ৰাতিপুৱা বুলি কৈছোঁ। নাই নামানে সি, মানে সিহে গেট খোলে আগতে। তাকো ফুচলাই মেলি থৈ আমি ঘৰ পালোঁহি। দেখিছেনে আমাৰ পকীখন ইমানেই ধুনীয়া, ইটাৰে বনাই থৈছোঁ।